পুলিচফ্ৰম ৰৌতা সমষ্টিত বিভিন্নজনৰ মুখে মুখে এতিয়া কমলা দৈমাৰীৰ নাম। তো এই ক্ষেত্ৰত এইটো ৰাইজে যদি আশীৰ্বাদ দিয়ে মই মানে বহুত মই আশীৰ্বাদ বিচাৰিম ৰাইজৰ পৰা। আৰু যিহেতু মই মানে এজন দলীয় কৰ্মী হিচাপে সাধাৰণ সম্পাদক হিচাপে যিখিনি দায়িত্ব পালন কৰি আছোঁ আৰু মানে যিহেতু টিকেট প্ৰত্যাশী মই টিকেট পাম বুলি মই মানে বিপুল দাবীদাৰ হয়। আৰু ৰাইজে যদি আশীৰ্বাদ দিয়ে মই টিকেটো পাম আৰু জয়ী হ'বৰ কাৰণে মোৰ লগত মানে আমাৰ মণ্ডল বিষয়ববীয়া যিমান কাৰ্যকৰ্তাসকল তেওঁলোকে মোৰ লগত ছাপৰ্টত আছে। বৰ্তমান আমি দেখা পাইছোঁ ৰৌতা সমষ্টিৰ অন্যান্য দলৰ বহুকেইজন প্ৰাৰ্থীত্ব প্ৰধান এই মুহূৰ্তত টিকেট দাবীদাৰ ওলাইছে, কিন্তু তেনে সময়ত আপোনাৰ কাৰ লগত মানে ফেক্টৰ বা যুদ্ধৰ সন্মুখীন হ'বলগীয়া কৰিছে বা তেনেকুৱা কিবা পাইছে নেকি? হয়, তেনেকৈ দেখা যায়। আমি এতিয়া বৰ্তমান ৰৌতা সমষ্টিত বিশেষকৈ ক'বলৈ গ'লে আমি 1 নম্বৰত BJP থাকিম, 2 নম্বৰত আমি BPF-ক দেখি আছোঁ আৰু 3 নম্বৰত UPPL থাকিব। আৰু যিহেতু বৰ্তমান UPPL-ৰ কামৰ ক্ষেত্ৰত ৰাইজৰ আশ্বস্ত নহয়, তাৰ কাৰণে তেওঁলোকে বৰ্তমান মানে BJP মুখীকে মানে আমি ৰাইজৰ পৰা শুনি আছোঁ, দেখি আছোঁ, পাইছোঁ। যিহেতু নিৰ্বাচন চমু চাপি আহিছে, তো আমাৰ কাৰ্যকৰ্তাসকল আজি বুথৰ মানে 3জনীয়া কমিটি, শক্তি কেন্দ্ৰৰ ইনচাৰ্জ আহ্বায়কসকল, মৰ্চাৰ সাধাৰণ সম্পাদক আৰু সভাপতিসকল আছিলে, বিষয়ববীয়া যিমান আমি আজি মানে আলোচনা হ'ল, তাতে আমাৰ আগন্তুক নিৰ্বাচনত আমি যেনেকৈ প্ৰস্তুতি কৰিব লাগে ৰাজ্যিক কমিটিৰ ফালৰ পৰা আমাক যিটো নিৰ্দেশ দিছে সেইটো আমি মানে নিয়মটো মানি কিনি আমি এতিয়া প্ৰস্তুত হৈ আছোঁ। আৰু বিগত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি আছিলে তাতকৈ আমি বেছি এতিয়া টংগুত মানে আছে বৰ্তমান। পৰিৱৰ্তন বুলি নহয়, এইটো যোৱা বিগত BPF-এ 15 বছৰ ল'লে, ৰানিং চৰকাৰে UPPL লৈ আছে, তো ৰাইজৰ মুখত এতিয়া খালি BJP মুখী হৈ আছে। এই বছৰত এই বেলিত মানে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আনিবৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টীক মানে জিকি পঠাবৰ কাৰণে ৰাইজে প্ৰস্তুত হৈ আছে।